মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি বা লাখপতি বাইদেউ এই আঁচনিখনৰ কাৰণে আপোনালোকে নিশ্চয় ফৰ্ম ফিল আপ কৰিছিলে আৰু লগতে এখন বিজনেছ প্লান ফৰ্ম ফিল আপ কৰিছিলে য'ত নেকি আপোনালোকে গাহৰি ছাগলী হাঁহ কুকুৰা পুহি নতুন মহিলাসকলে যাতে বছৰি 1 লাখ টকা ইনকাম কৰিব পাৰে সেই মানসেৰে এই আঁচনিখন তৈয়াৰ কৰা হৈছে আৰু এই আঁচনিখনৰ থ্ৰুৱেদি অসম চৰকাৰে আপোনালোকক 35,000 টকালৈকে প্ৰদান কৰিব আৰু তাৰে প্ৰথম কিস্তিত আপোনালোকক 10,000 টকা দিব আৰু এই 10,000 টকাটো কোনসকল ব্যক্তিয়ে বা কোনসকল গোটৰ সদস্যাই লাভ কৰিব তো ইতিমধ্যে লিষ্টখন প্ৰকাশ পাইছে আৰু এই লিষ্টখনত আপোনালোকৰ যদি নাম আছে তেনেহ'লে আপোনালোকে 100% এই পইচাটো লাভ কৰিব আৰু কেতিয়া লাভ কৰিব আপোনালোকক জনাই আছোঁ এই 10,000 টকাটো তো বলক তেনেহ'লে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ চাব নহ'লে আপোনালোকে এই ৱেবছাইটটোত আহিবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তাত আপোনালোকে ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব নতুবা আপোনালোকে ইয়াত দেখিছে নহয় স্ক্ৰীনত দেখা পাই আছে এইটো আপোনালোকে টাইপ কৰি আহিব পাৰে ইয়াতে তো তাৰপিছত চাওক ইয়াতে অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে এনেধৰণৰ কৰ্ম দেখুৱাইছে ইয়াতে চাওক কোনে কি কৰিছে লাইভলিহুড ট্ৰেকিং ছিষ্টেমত তো এনেধৰণৰ বিভিন্ন কাম আছে নহয় জানো তো এতিয়া আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰিব তললৈ এনেধৰণে পাব চাওক ইয়াতে বিভিন্ন ধৰণৰ কৰ্মসংস্থাপন দেখুৱাইছে নহয় জানো তো তাৰ তলত আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰি যাব তাৰপিছত ইয়াত যোৱাৰ পিছত ইয়াতে এটা লিখা আছে চাওকচোন আপোনালোকে এই অপশ্যনটো ইয়াৰ পৰা চাওক লাইভলিহুড কেটেগৰী ৱাইজ ইনকাম তো আপোনালোকে কেনেধৰণে ইনকাম কৰিব পাৰিব বা কিমান ইনকাম কৰিব পাৰিব ইয়াতে যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ইয়াতে গোটেই আপোনালোকৰ লিষ্টটো ওলাব আপোনাৰ কাৰ নাম আছে গোটৰ সদস্যৰ সকলো নাম ওলাব তো ইয়াতে আপোনালোকে চিলেক্ট কৰি দিব এই চিলেক্ট অপশ্যনটোত ইয়াতে চিলেক্ট কৰিব ফাইনেন্সিয়েল ইয়েৰটো বছৰটো আপোনালোকে চিলেক্ট কৰিব ইয়াতে বহুকেইটা বছৰ আহিব চাওক ইয়াতে 2023-24 লৈকে আছে তো আপোনালোকে শেষৰটো চিলেক্ট কৰি ল'ব ইয়াতে তো আমি ইয়াতে 2023-24 কৰিলোঁ নহয় জানো কৰাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে চাওক জিলাটো চিলেক্ট কৰিব গৈছে তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত মই ক্লিক কৰি দিলোঁ তো চাওক আপোনালোকে ইয়াতে জিলাখন দেখিছে নহয় জানো গোটেই অসমৰ যিমানখন জিলা আছে গোটেইখিনি দেখুৱাব আপোনালোকৰ নিজৰ জিলাখন চিলেক্ট কৰি ল'ব তো এনেকৈ চিলেক্ট কৰি ল'ব মই আপোনালোকক দেখুৱাই আছোঁ এক্সাম্পল হিচাপত তো তাৰপিছতে আপোনালোকে ইয়াতে চাওক ব্লকটো চিলেক্ট কৰিব গৈছে আপোনালোকে যিটো ব্লক সেইটো চিলেক্ট কৰিব তাৰপিছত ইয়াতে ব্লকটো চিলেক্ট কৰাৰ পিছতে আপোনালোকে পুনৰ চিলেক্ট কৰিব আহিব গ্ৰাম পঞ্চায়তটো আপোনালোকৰ যিটো নেকি গাঁও পঞ্চায়ত সেইটো চিলেক্ট কৰিব আহিব তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো নেকি গ্ৰাম পঞ্চায়ত সেইটো ইয়াতে চিলেক্ট কৰি ল'ব কোনটো হয় সেইটো চিলেক্ট কৰি ল'ব মই এইটো চিলেক্ট কৰি দিছোঁ তাৰপিছতে ইয়াতে চাওক তলত আৰু আহিছে এতিয়া ভিলেজ চিলেক্ট কৰিবলৈ আপোনালোকৰ গাঁওখনৰ নাম চিলেক্ট কৰিব লাগিব আপোনাৰ গাঁওখনৰ নাম আপোনাৰ গোটৰ নামটো কোনখন গাঁৱৰ লগত আছে গোটটো কোনটো গাঁৱত সোমাই আছে সেই নামটোহে বিচাৰিব লাগিব আপোনালোকৰ সেইটো মই এক্সাম্পল এটা আপোনালোকক দেখুৱাইছোঁ ইয়াতে যেনে মই এইটো দেখুৱালোঁ নহয় জানো এই অপশ্যনটোৱে দেখুৱাইছোঁ প্ৰথম ওপৰতে দেখুৱাইছোঁ এইটো তাৰপিছত এতিয়া আপোনালোকে ইয়াত চিলেক্ট কৰিব গৈছে চাওক গ্ৰুপৰ নামটো ছেল্ফ হেল্প গ্ৰুপ ইয়াতে চিলেক্ট কৰিব গৈছে তো ইয়াতে ক্লিক কৰি দিলোঁ এতিয়া আপোনালোকে ইয়াতে চাওক আপোনালোকৰ গোটৰ নামটো আছেনে নাই মই এক্সাম্পল এটা আপোনালোকক দেখুৱাইছোঁ এই গোটটোকে মই দেখুৱাইছোঁ এক্সাম্পল ইয়াতে কি আছে জানো পাৰিজাত ছেল্ফ হেল্প গ্ৰুপ বুলি আছে তো ইয়াতে মই ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছত আমি যিটো নেকি এই চাৰ্চ অপশ্যন ইয়াতে ক্লিক কৰিব লাগিব তো ইয়াতে ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছত অকণমান সময় লোডিং ল'ব এনেধৰণে দেখিছে নহয় আপোনালোকে তাৰপিছত ইয়াত গোটেই ডিটেইলছখিনি শ্ব' কৰিব তাৰপিছত এতিয়া চাওক আমি এনেকৈ স্ক্ৰল ডাউন কৰিম স্ক্ৰল ডাউন কৰাৰ পিছতে ইয়াতে জেনেৰেল মোড আৰু ইয়াতে কেটেগৰী মোড আছে চাওক আপোনালোকে ইয়াতে চাব পাৰে এতিয়া এনেকৈ তলত যাব আপোনালোকে গোটেই ডিটেইলছটো ইয়াতে থাকিব আপোনালোকৰ তাৰপিছত এই অপশ্যনটোত চাওক গোটেইখিনি সদস্যৰ নাম থাকিব তো যিসকলে ফিল আপ কৰিছিলে এই ফৰ্মখন বা এই আঁচনিখনৰ কাৰণে ফৰ্মসমূহ জমা দিছিলে ফিল আপ কৰি তেখেতসকলৰ নাম আহিব ইয়াতে চাওক ইয়াতে গোটেই আছে অপশ্যনখিনি তো এতিয়া আপোনালোকে অকণমান তলত স্ক্ৰল ডাউন কৰিব ইয়াতে চাওক আৰু এটা অপশ্যন আছে CSV তো ইয়াতে আছে চাওক আপোনালোকৰ এনেকৈ চাব পাৰে ইয়াতে চাওক চিৰিয়েল নাম্বাৰ মেম্বাৰ নেম টোটেল ইনকাম আৰু টোটেল ইনকাম পাৰ্চেণ্টটো অৰ্থাৎ এইটো চাইডত পাৰ্চেণ্টটো তো এনেধৰণে আহিব আপোনালোকে কিমান ইনকাম কৰিম বুলি ভাবিছে চাওক ইয়াতে এনেধৰণে লিখা আছে তো এই অপশ্যনটোত যদি আপোনালোকে ক্লিক কৰে এই যিটো নেকি নাম আছে এই নামত যদি আপোনালোকে ক্লিক কৰে ছেপাৰেটকৈ আপোনালোকৰ দেখুৱাব তো ইয়াতে যদি এনেকৈ ক্লিক কৰোঁ মই চাওক ইয়াতে পুনৰ আহিছে এনেকৈ এইটো নামত কি কৰিব চাওক ইয়াতে লাইভ ষ্টক লিখা আছে তো ইয়াতে 100% গোটেইখিনি তো ইয়াত তলত যদি আপোনালোকে চাওক ইয়াতে গোটেইখিনি অপশ্যন আছে আৰু তাৰ বিপৰীতে যদি আকৌ বেলেগৰ চাব বিচাৰে আপোনালোকে তো ইয়াতে আমি ক্লিক কৰিলোঁ 1 মিনিট ইয়াতে ক্লিক কৰি দিলোঁ বেলেগ এজনক চাব বিচাৰিছোঁ যেনিবা এইটো নহয় জানো তো ইয়াতে চাওক এখেতৰো তেনেধৰণৰে আছে তো যদি এই লিষ্টখনত আপোনালোকৰ নাম আহিছে তেনেহ'লে আপোনালোকে নিশ্চয় 10,000 টকাটো লাভ কৰিব তো এতিয়া কথা হ'ল কেতিয়া লাভ কৰিব নহয় জানো আপোনালোকে এই টকাখিনি আপোনালোকক এতিয়ালৈকে অফিচিয়েল আপডেট দিয়া নাই যে কেতিয়া দিব কিন্তু তথাপিতো ইতিমধ্যে দিয়াৰ সম্ভাৱনা আছে যে
আপোনালোকে আগষ্ট মাহৰ শেষৰ ফালে নতুবা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আপোনালোকে এই 10,000 টকাটো লাভ কৰিব পাৰে তো সকলো ব্যক্তিৰ নাম আছে এই তালিকাত আপোনালোকে নিশ্চয় চাব জানিলে নহয় জানো আৰু এতিয়া চাওক আপোনালোকক জনাইছোঁ এই আঁচনিখনত যিসকলৰ নাম আছে তেখেতসকলে যদি বেংক একাউণ্টসমূহ সঠিকভাৱে দিছে তেনেহ'লে আপোনালোকৰ 100% এই টকাখিনি সোমাই যাব আপোনাৰ বেংক একাউণ্টত তো আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তো নতুন এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।